আজি আমাৰ এৰাবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সংসদৰ এখন সভা হৈ যায়। প্ৰাক্তন ছাত্ৰ সংসদৰ লগতে বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃগোট লগতে আমাৰ এই বিদ্যালয়ৰ পৰা এই বছৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু আমি এই বিদ্যালয়ত বিদ্যাদানিক দিশত কিছু আলোচনা কৰি আমাৰ এই বিদ্যালয়ত যিসকল প্ৰাক্তন ছাত্ৰসকল আছিলে তেখেতসকলে এই বিদ্যালয়ৰ পিছফালে খাদ্যগৃহ এটা নিৰ্মাণ কৰিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ কৰিছে আৰু লগতে সাহায্য আগবঢ়াম বুলি সকলোৱে আমাক মত পোষণ কৰিছে আৰু আমি আশা কৰিছোঁ সেই তেখেতসকলৰ সাহায্যৰে আমি অতি সোনকালে এই খাদ্যগৃহ নিৰ্মাণ কৰিম আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক খাদ্য গ্ৰহণ কৰাৰ সুবিধা এটা কৰি দিম বুলি আশা ৰাখিলোঁ। বুনিয়াদী বিদ্যালয়ত আমাৰ প্ৰাক্তন ছাত্ৰ সংসদ আৰু পৰিচালনা সমিতিৰ দ্বাৰা আৰু লগতে বিদ্যালয়ৰ পৰা আমি সকলো শিক্ষক শিক্ষয়িত্ৰী ৰাইজ মহিলা সকলোৱে মিলি আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক যোৱা বৰ্ষত আমাৰ যি বছৰেকীয়া পৰীক্ষা আমাৰ হাইস্কুল পৰীক্ষা হৈ গ'ল তাত আমি সম্বৰ্ধনা জনালোঁ। সেইসকল ব্যক্তি আমি প্ৰায় 12জন ছাত্ৰ ছাত্ৰীক আজি আমাৰ সম্বৰ্ধনা জনোৱা হৈছে। এই ছাত্ৰ ছাত্ৰীসকলৰ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। পৰৱৰ্তী দিনত যাতে তেখেতসকলক আকৌ আমি সম্বৰ্ধিত কৰিব পাৰোঁ হাই ছেকেণ্ডেৰী পৰীক্ষাত, তাৰ বাবে আমাৰ আজি সভাই আমাৰ মত প্ৰদান কৰিছে। সকলোকে ধন্যবাদ জনাই আমি আজি সভাখন ধুনীয়াকৈ পৰিচালনা হোৱাত আমি সকলোকে শলাগ জনাইছোঁ। আৰু লগতে বিদ্যাঞ্জলি অনুষ্ঠানত আমাৰ আজি সভা হৈছিলে পৰিচালনা সমিতিৰ দ্বাৰা, সেই সভাত বহুজন শিক্ষকে আমাৰ ইয়াত প্ৰায় 10-15-20 হাজাৰ টকা আজি অনুদান দিম বুলি তেখেতসকলে আমাৰ সভাতে অৱগত কৰিছে। আগন্তুক দিনত ৰচিদ বহীৰ যোগেদি আমি এই টকাখিনি সংগ্ৰহ কৰিম বুলি আজি আমাৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে।